এছ'চিয়েশ্যন ফৰ প্ৰটেকশ্যন অফ চিভিল ৰাইটছ আৰু কাৰবাই মহব্বত নামৰ দেশৰ মানৱ অধিকাৰৰ সৈতে জড়িত থকা সংগঠন দুটাই একেলগে যুটীয়াভাৱে দেশৰ কনষ্টিটিউশ্যন ক্লাব অফ ইণ্ডিয়াত অসমত বিশেষকৈ বিদেশীৰ নামত যি ডিটেনশ্যন আৰু উচ্ছেদৰ ওপৰত ইয়াত এখন মানে পিপলছ ট্ৰিবিউনেল অনুষ্ঠিত কৰিছিলে। আৰু ইয়াত আমি দেখিবলৈ পাইছিলোঁ ইয়াত জাষ্টিছ ফৰ্মাৰ জাষ্টিছ ইকবাল আনচাৰী, জাষ্টিছ অঞ্জনা প্ৰকাশ, ফৰ্মাৰ হোম ছেক্ৰেটাৰী অফ ইণ্ডিয়া গোপাল কে পিল্লাই, সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ এডভকেট প্ৰশান্ত ভূষণ, ছিনিয়ৰ এক্টিভিষ্ট ৰিটায়াৰ্ড IAS অফিচাৰ হৰ্ষমন্দৰকে আদি কৰি দেশৰ বহুতো বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছিল। আৰু আমি ABMSO যিহেতু এই সামগ্ৰিকভাৱে গোটেই অসমৰ সংখ্যালঘু ৰাইজৰ বৰ্তমান সময়ত যিখিনি সমস্যাৰ সন্মুখীন হৈছে, বিশেষকৈ উচ্ছেদ আৰু বিদেশী নামত যি এটা অত্যাচাৰ হৈছে, সেই বিষয়টোক লৈ আমি যথেষ্টখিনি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ, আইনী যুঁজ চলাই আছোঁ। তো একেখিনি সময়তে আজি দেশৰ অন্যতম এটা প্ৰেষ্টিজিয়াছ স্থান বুলি যাক কোৱা হয় কনষ্টিটিউশ্যন ক্লাব অফ ইণ্ডিয়াত অনুষ্ঠিত এই এটা বিশেষ গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত আমি ABMSO উপস্থিত আছোঁ। আমাৰ অসমৰ পৰা আমচুকো আমন্ত্ৰণ জনোৱা আছিল, আমচুৰ নেতৃত্ব ইয়াত উপস্থিত আছে। আমি উপস্থিত থাকি ইয়াত স্পষ্টকৈ এটা কথাই কৈছোঁ যে অসমৰ ৰাইজে 1971 25 মাৰ্চ অসম চুক্তি মতে অসমত নাগৰিকত্বৰ যি ভিত্তিবৰ্ষ, এই ভিত্তিবৰ্ষ মানি লৈ আমি আটাই মানি লৈ দেশত 1971 চনৰ 25 মাৰ্চৰ আগৰ পৰা বসবাস কৰি থকা প্ৰতিজন নাগৰিকৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত হোৱাটো বিচাৰিছোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ শেহতীয়াভাৱে অসমত বিদেশী নামত আজি কেইটামান মাহ পূৰ্বে যি পুছ বেক নীতি গ্ৰহণ কৰিছিল চৰকাৰখনে, পুছ আউট নীতি গ্ৰহণ কৰিছিল, বিদেশী নামত বহুতো মানুহক ধৰি লৈ গৈ ডিটেইন কৰি ৰাখিছিল। তদুপৰি তাৰ পৰৱৰ্তী সময়ত গোৱালপাৰাৰ হাছিলাবেলিয়াকে হওক, ধুবুৰীৰ বিলাচীপাৰাই হওক বা গোলাঘাটৰ উৰিয়াম ঘাটে হওক, আজি বিভিন্ন জিলাত প্ৰায় 6000ৰো ওপৰ সংখ্যালঘু মুছলমান পৰিয়ালক চিলেক্টিভলি তেওঁলোকক ভূমিহীন পৰিয়ালক উচ্ছেদ কৰা হৈছে উইদাউট মানে কোনো ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা অবিহনে। তো এই ক্ষেত্ৰত আমি ABMSOই অসমৰ বিভিন্ন স্থানত প্ৰতিবাদ কৰিছোঁ, গুৱাহাটীত প্ৰতিবাদ কৰিছোঁ, ইয়াৰ বিৰুদ্ধে আমি আইনী যুঁজ চলাইছোঁ। আজি একেখিনি সময়তে আমি এই কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত এই অনুষ্ঠানটোত আহি স্পষ্টকৈ কৈছোঁ যে অসমৰ ৰাইজে কোনো কাৰণতে কোনো বিদেশীক অসমত স্থান দিয়াটো নিবিচাৰে। 1971 চনৰ 25 মাৰ্চ অসম চুক্তি মতে অসমত বিদেশীৰ যিটো নাগৰিকত্ব, ভাৰতীয় নাগৰিকত্বৰ বিষয়টো নিৰ্ধাৰণ কৰা হৈছে। আৰু আজি আমি ABMSO স্পষ্টকৈ কৈছোঁ 1971 চনৰ 25 মাৰ্চৰ পিছত হোৱা হিন্দু মুছলমান উভয় বিদেশী অসমৰ পৰা যাব লাগিব। আৰু 1971 চনৰ 25 মাৰ্চৰ আগৰে পৰা অসমত বসবাস